অনুভৱটো ধুনীয়া কাৰণ আমি এবাৰ পৰীক্ষামূলক মহাবিদ্যালয়ে ৪৮ সংখ্যক যুৱ মহোৎসৱ অনুষ্ঠিত কৰিছোঁ। যুৱ মহোৎসৱৰ বিভিন্ন কাৰ্যসূচীৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি বৰ্ণাঢ্য ১২ ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ। দেখিবলৈ পাইছে আপোনালোকে খুব দীঘলীয়া এটা শোভাযাত্ৰা, যিটো শোভাযাত্ৰাত অসমৰ প্ৰতিটো সংস্কৃতিৰ মানে বস্তুবিলাক দাঙি ধৰা হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে, গতিকে তেওঁলোকৰ যিসমূহ প্ৰতিভা আছে বিভিন্ন সাজ পোছাক পিন্ধি তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ এক সুযোগ গ্ৰহণ কৰিছে। গতিকে নিশ্চয়কৈ অনুভৱ খুব সুন্দৰ। নিশ্চয় ব্যতিক্ৰম ক'ব লাগিব, আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আচলতে ৩০০০ মান আছে ছাত্ৰ ছাত্ৰী। গতিকে এই শোভাযাত্ৰাটোত প্ৰায় ২০০০তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। খুব এটা বিশাল শোভাযাত্ৰা বুলি ক'ব লাগিব। মহাবিদ্যালয়ৰ পৰিয়াল আজি সদায় উৎফুল্লিত হৈছোঁ। আজি সঁচাকৈয়ে আজি ৪৮ সংখ্যক আমাৰ যুৱ মহোৎসৱ। ইতিমধ্যে আপোনালোকে জ্ঞাত যে আমাৰ পৰীক্ষামূলক মহাবিদ্যালয়ে নাকৰ মূল্যায়নত এই বছৰ B++ গ্ৰেড পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আমাৰ এই কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে। আজি আমাৰ সন্মানীয় বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰদ্ধেয় শ্ৰীযুত অপূৰ্ব ঠাকুৰে তেখেতে শুভাৰম্ভণি কৰিলে আৰু ১৭ তাৰিখে ইয়াৰ সমাপ্তি ঘটিব। আৰু এতিয়া কিছু সময়ৰ পিছতে এটি সাংস্কৃতিক শোভাযাত্ৰা হ'ব আৰু এইখিনি বিভিন্ন খেল ধেমালি সাংস্কৃতিক অনুষ্ঠানেৰে আমাৰ গোটেই কাৰ্যখিনি আমি আৰম্ভ আজি কৰিলোঁ। আৰু আমাৰ গোটেই পৰিয়ালে পৰীক্ষামূলক মহাবিদ্যালয়ৰ ছাত্ৰ একতা কৰাৰ সদস্য, তত্ত্বাৱধায়ক, ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীয়ে আমি গোটেই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি সাজু হৈছোঁ।